ভয় বুলি হাসিব নমালি কৰিলা বহুৱা অভগদত্ত মাথে দিয়া নিজ হাতে আচাসী জনী বাস এৰামে ভূমিক ভয় দিলা কৃপাময় পখিলা কণ্ঠেষ নৰক ৰাজাৰ গৃহ জাতিষ্কাৰ সকল ৰত্ন প্ৰচুৰ এৰামে দেৱা সুৰক্ষিত গন্ধৰ্ব ৰাজাৰ নবীন দিব্যকো মাৰি অশতাধিক 16,000 ৰমণী নৰকে আনি চাহৰি অন্তেশপুৰত থৈয়া আছে কাম অনেক হাতীজনে কিন্তু কন্যাগণে কৃষ্ণকে চিন্তি অবৰি আছে স্বামী মনে এৰামে তাসম বাৰয়ে ভকতি জানিয়া ও ভকত বচল হৰি নিজ কৃপা গুণে প্ৰৱেশ ভৈৰন্ত মধুৰ মূলতি ধৰি এতিয়া বসুমতীৰ স্তুতিত মহা আনন্দিত হ'ল স্বয়ং ভগৱন্ত শ্ৰীকৃষ্ণ তাৰ পিছত বসুমতীক তেওঁ অভয়দান দিলে যে হে প্ৰিয়ে তুমি চিন্তা নকৰিবা যে তোমাৰ কথা মতে তোমাৰ এই নাতি বা মোৰ এই নাতি তেওঁৰ ওপৰত মোৰ কোনো ভিন্ন বুদ্ধি মই প্ৰদান কৰিব নোৱাৰোঁ গতিকে সেইকাৰণে তোমাৰো বাক্য ৰক্ষা হওক আৰু মোৰো বাঞ্ছাটো সিদ্ধ হওক এই বুলি নাতি ভগদত্তক তেওঁ যেতিয়া শিৰত স্পৰ্শ কৰি দিলে আশীৰ্বাদ কৰিলে তাৰ লগে লগেই ভগৱন্তে এতিয়া নৰকাসুৰৰ বংশধৰৰ ওপৰত কোনো ধৰণৰ খেদ কৰাৰ পৰা তেওঁ সেই ক্ষণতে তেওঁ মানে আঁতৰি আহিল বাৰু যি কি নহওক ইয়াৰ পিছত কি হ'ল যে ভগদত্তকে সেই নৰকাসুৰৰ ৰাজ্যখনৰ সিংহাসনত উপবিষ্ট কৰালে আৰু তাৰ পিছত অন্তঃপুৰত যেতিয়া প্ৰৱেশ কৰিলে যে ৰত্নাসুৰৰ ৰাজ্যত নানান ধৰণৰ দিব্য অলংকাৰেৰে এনেদৰে সুসজ্জিত হৈ আছে তাৰ এই মহাবৰ্ণনাবিলাক সুন্দৰভাৱে আমাক দিছে কিন্তু ইয়াৰ পিছত অনুমান তেওঁ যিটো উদ্দেশ্যত প্ৰকৃততে নৰকাসুৰক বধ কৰিবলৈ আহিছিল এই ৰহস্যৰ কথাটো বহুতেই গম পোৱা নাই কিন্তু তেওঁ সেই ৰহস্যত এতিয়া ভেদ কৰিবৰ কাৰণে এতিয়া অগ্ৰসৰ হৈছে এই নৰকাসুৰৰ অন্তঃপুৰত 16,100 নাৰীক সেই 100 নাৰীক ক'ৰ পৰা লৈ আহিছিল নৰকাসুৰে দেৱতাসকলৰ পৰা আনিছিল গন্ধৰ্বসকলৰ পৰা আনিছিল সিদ্ধসকলৰ পৰা আনিছিল আনি তেওঁলোকক বন্দী কৰিছে বন্দী কৰি নিৰ্দিষ্ট এটা সময়লৈকে তেওঁলোকক ৰাখিছে আৰু তাৰ পিছতে সেই দিব্য নাৰীসকলে নৰকাসুৰৰ পৰা মুক্ত হ'বৰ কাৰণে নানান ধৰণৰ প্ৰচেষ্টা কৰিও বিফল হৈছিল কিন্তু ভগৱন্তে জানে যে সেই নাৰীসকল আচলতে কোন সেই নাৰীসকলে শ্ৰীকৃষ্ণৰ বাহিৰে বেলেগ কথা ভাবিব পৰা নাছিল যে এই সময়ত আমাক শ্ৰীকৃষ্ণইহে হয়তো নৰকাসুৰৰ পৰা উদ্ধাৰ কৰিব পাৰিব আৰু সেই নৰকাসুৰৰ বন্দী হৈ থকা নাৰীসকলে
শ্ৰীকৃষ্ণক স্বামী হিচাপে বৰণ কৰি আছে, প্ৰত্যেকগৰাকী নাৰীয়ে নিজে নিজে মনেৰে তেওঁক স্বামী হিচাপে যেতিয়া বৰণ কৰি থৈছে, যেতিয়া স্বামী হিচাপে বৰণ কৰি থৈছে, এই কথাটো স্বয়ং প্ৰভু ভগৱন্তে জানে। গতিকে আনে জানক নাজানে বেলেগ কথা, যে সমস্তৰে অন্তৰ্যামী প্ৰভু ভগৱন্তে আজি এই নাৰীসকলৰ অন্তৰৰ যিখিনি বেদনা সেইখিনি তেওঁ জানে বুজি তেওঁ এতিয়া সেই নাৰীসকলক মুক্ত কৰিবৰ কাৰণে অন্তঃপুৰত প্ৰৱেশ কৰাৰ পিছত নাৰীসকলক য'ত বন্দী কৰি থৈছে সেই নাৰীসকলৰ ওচৰলৈ যাবৰ কাৰণে তেওঁ আৰম্ভ কৰিছে। কিন্তু এই নাৰীসকলৰ ওচৰলৈ যাওঁতে তেওঁ আৰু এটা অলৌকিক লীলা কৰিছে। যিহেতু সেই নাৰীসকলে যদুপতি কৃষ্ণক আচলতে স্বামী বৰণ কৰাৰ পৰিৱৰ্তে সেই নেদেখা যিজন ঈশ্বৰ, যাক আমি বিষ্ণু বুলি কওঁ, যাক আমি কৃষ্ণ বুলি কওঁ, সেই নেদেখা ঈশ্বৰজনকে স্বামী বৰণ কৰি থৈছে। গতিকে আজি দৈৱকীৰ পুত্ৰৰূপে অহা শ্ৰীকৃষ্ণই এই মুহূৰ্তত এতিয়া তেওঁ সিদ্ধান্ত কৰিছে যে মোৰ ভাৰ্যাসকলক, যিসকলে ইতিমধ্যে মোক মনেৰে সৈতে স্বামী বৰণ কৰি থৈছে, তেওঁলোকৰ ওচৰলৈ যদি মই প্ৰথম যাওঁ, তেওঁলোকক যদি মই দৰ্শন দিয়াওঁ, তেতিয়াহ'লে সেই দৰ্শন তেওঁলোকে ভাবি থকা সেই স্বামীজনৰ দৰ্শন হ'ব লাগিব। গতিকে তেওঁ মনতে চিন্তা কৰিলে, মই এটা দিব্য ৰূপ লৈ তেওঁলোকৰ ওচৰলৈ যাম, তেওঁলোকে যেতিয়া মোক সেই দিব্য ৰূপে দেখা পাব, তেওঁলোকে স্বামী বৰণ কৰি থকা সেইজন মই হওঁ নে নহওঁ। যদি হওঁ তেতিয়াহ'লে তেওঁলোকে মোক চিনি পোৱাৰ পিছত নিশ্চয় পুনৰ মোক স্বামী বৰণ কৰিব। ইয়াৰ আগতে নেদেখাজনক স্বামী বৰণ কৰি থৈছিল, কিন্তু মই যোৱাৰ পিছত মোৰ ৰূপত যেতিয়া মোহিত হোৱাই নহয়, যেতিয়া মোক চিনি পাব, তেতিয়া তেওঁলোকে নিশ্চয় লৌকিকভাৱে যেতিয়া মোক স্বামী বৰণ কৰে, তেতিয়াহে মই পৰৱৰ্তী তেওঁলোকৰ যিখিনি মনৰ অভিলাষ সেইখিনি পূৰণ কৰাত মোৰ সহজ হ'ব। এনেদৰে তেওঁ চিন্তা কৰি সেই নাৰীগণৰ মাজলৈকে তেওঁ নৰকাসুৰৰ যি অন্ধ পুথৰিত আজি সেই দিব্য নাৰীসকল থকা ঠাইত তেওঁ প্ৰৱেশ কৰিছে। আহক ইয়াৰ পিছৰ মহাবৰ্ণনালৈ আগবাঢ়ো। দেখি কন্যাগণে চকিত নয়নে উঠিল অন্ততাবক্ষণে লগতে পৰি নমস্কাৰ কৰি অচাহিয়াতে ৰংগ মনে হেৰামে সদল জলদ তনুমনোহৰ শোভে থাৰুপিত বাস অকমল নয়ন প্ৰসন্ন বদন অপ্ৰকাশে ইহত ভাষ হে কিৰীটি কুণ্ডল কৰে জলমল চৰণে নুপুৰ ঘোষ জগত মোহন ভুৱন বন্দন দেশন্তে মিলে হেৰামে কৃষ্ণৰ স্বৰূপ চৰিত্ৰ দেখিয়া মনে গুণে কন্যাগণে কিনো পুণ্য হেন আমাৰ মিলিল ৰাখিল কৃষ্ণ কোনে। যেতিয়া কৃষ্ণই সেই নাৰীসকলে থকা সেই ভৱনত প্ৰৱেশ কৰিলে,
লগে লগে যেতিয়া নাৰীসকলে সেই কৃষ্ণক দেখি তেওঁ আচৰিত যিটো ৰূপ তেওঁলোকে প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰি বিমোহিত হৈ গৈছে যে সজল জলদ তনু মনোহৰ শোভে চাৰোপিত বাস কমল নয়ন প্ৰসন্ন বদন প্ৰকাশে ইখত হাস যেন সজল জল তাৰমানে এই মাত্ৰ বৰষুণ দিব এনেকুৱা এক পৰিৱেশ যি মেঘত আছে সেই মেঘৰ যিটো ৰং সেই ৰংটো দেখিছে ভগৱন্ত কৃষ্ণৰ দেহ তাতে প্ৰকাশ কৰিছে পীতবাস পীতবৰ্ণৰ যি মানে বস্ত্ৰ সেই বস্ত্ৰ তেওঁ পৰিধান কৰিছে পদুম ফুলৰ দৰে চকুযোৰে ইমান প্ৰসন্ন এক আবেদন প্ৰকাশ কৰিছে মুখেৰে যেতিয়া ইখন হাঁহি এটা দিছে মিচিকিয়া বক্ৰ হাঁহি এটা দিছে ডালিম কুটিয়া দাঁতকেইটাৰে কুণ্ডত কটা দাঁতকেইটাৰে যেতিয়া উজ্জ্বল মুখৰ বৰণটোক যেতিয়া দেখা পাইছে লগে লগে সেই সমস্ত দিব্য নাৰীৰ মনত এক আনন্দই বিৰাজ কৰিছে জগতক মোহিব পৰা ভুৱন মোহন এটা ৰূপ লৈছে কৃষ্ণই আৰু সেই ৰূপটোৱে সমস্ত নাৰীগণক ইমান সন্তোষিত কৰিছে আৰু সেই ৰূপটো দেখি তন্ময় হৈ চাই আছে চিৰ হৈ চাই আছে আৰু চাই থাকি নিজক নিজে ভাবিছে আমাৰ কি সৌভাগ্য যে এই দৃশ্যটো চাবৰ কাৰণে এই ৰূপটো চাবৰ কাৰণে আজিলৈকে আমি জীয়াই আছো কোনে জীয়াই ৰাখিছে স্বয়ং প্ৰভু ভগৱন্ত তেওঁই আমাক জীয়াই ৰাখিছে এই মুহূৰ্তলৈকে এই মুহূৰ্তত সেইকাৰণে তেওঁলোকে নিজকে সৌভাগ্যৱান বুলি গণ্য কৰিছে ইয়াৰ কিছু সময়ৰ আগতে নৰকাসুৰ যি সময়লৈকে জীয়াই আছিল সেই সময়লৈকে তেওঁলোকে ভাবিছিল যে আমাৰ সমান দুৰ্ভোগ্য কোনো নাই কিন্তু যি মুহূৰ্ততে নৰকাসুৰ নিধন হৈ গ'ল কৃষ্ণ দৰ্শন হৈ গ'ল সেই মুহূৰ্ততে তেওঁলোকৰ অন্তৰাত্মাই কৈছে যে আমাৰ সমান সৌভাগ্যৱাদী কোনো নাই কাৰণ আমি অন্তঃপুথৰিত আছো যদিও স্বয়ং ভগৱন্ত কৃষ্ণ প্ৰাণৰ স্বামী সেইজনে আহি আমাক দৰ্শন দিছে আৰু এই দৰ্শনৰ কাৰণেই আমি যেন জীয়াই আছো আহি যেন এই কথা ভাবি তেওঁলোক পুলকিত হৈছে ইয়াৰ পিছত এতিয়া কৃষ্ণৰ প্ৰতি তেওঁলোকৰ কি আবেদন আহক আমি পৰৱৰ্তী প্ৰদৰ্শনলৈ আগবাঢ়ো হে ৰাম মনৰয় অভিন্ন প্রাণ দেব কৃষ্ণ মিলাইল বিধি আনিয়া হেন কৃষ্ণ আবে স্বামী হুৱন দুখ অকৰিব কবিধি যায় এরামে স্বপ্নে জ্ঞানে দেবে ইহানকে আমি বড়ি আছো স্বামী করি অদেবে ডাকি করি আমাক এখনে অন্যহন্ত প্রাণ এরামে কৃষ্ণ হই উঠামি কৃষ্ণ হই উঠামি এই বুলি গাঁৱে গাঁৱে এই সকল সুন্দৰী হৃদয়ত ধৰি অবৰিলন্ত প্ৰেম ভাৱে এরামে কাখম্বার হেন বিনয় দেখিয়া তুষ্ট ভৈল শ্রীনিবা অকটাক্ষ নয়নে চাই মেঘ
প্রভু এটা নারীসকলে ভাবিছে যে প্ৰাণৰ কৃষ্ণ প্ৰভু ভগৱন্ত আমাৰ ওচৰলৈকে লৈ আহি বিধিয়ে আমাক বোলে বৰ দয়া কৰিলে। কি ইমান দয়াৰ কাৰণত আজি এই কৃষ্ণক আজি লগ পাইছে। কিন্তু কৃষ্ণক লগ পালেও নহ'ব, মনেৰে সৈতে তেওঁ আমি স্বামী বৰণ কৰি থৈছোঁ। মনেৰে সৈতে স্বামী বৰণ কৰিলেও আমাৰ হয়তো বাঞ্ছা পূৰণ নহ'ব যদিহে বিধিয়ে আমাক সহায় নকৰে। গতিকে বিধিৰ ওচৰত পুনৰ তেওঁলোকে মনে মনে স্তুতি কৰিছে, হে বিধি, হে প্ৰভু, তুমি যে ভাবি থকা এই প্ৰাণৰ স্বামী কৃষ্ণ যে সঁচাকৈ আমি স্বামী হিচাপে পোৱাৰ যি ব্যৱস্থা সেইখিনি যেন তুমি প্ৰদান কৰা। আৰু তাৰপিছত তেওঁলোকে উল্লেখ কৰিছে, যিজনক আমি স্বপ্নত দেখা পাই আছোঁ, যিজনক আমি স্বপ্নতে স্বামী হিচাপে বৰণ কৰিছোঁ, আৰু এইজনে যেন অনতি পলমে তেওঁ নৰকাসুৰৰ এই পোতাশালাৰ পৰা হৰণ কৰি নি তেওঁৰ ৰাজ্য দ্বাৰকালৈ যেন আমাক লৈ যায়, তেওঁৰ গৃহলৈকে লৈ যায়, তেওঁ আমাৰ স্বামী হওক। আৰু এই বুলি মনে মনে চিন্তা কৰি প্ৰত্যেকৰে নিজৰ গাত হাত দি যেন স্বয়ং সেই নেদেখাজনক স্তুতি কৰিছে। তেওঁলোকে অংগীকাৰ কৰিছে যে মনেৰে সৈতে আমি এজনক স্বামী বৰণ কৰিছিলোঁ, সেইজন এতিয়া সন্মুখত আহিছে। গতিকে আজি লৌকিকত সমস্ত দেৱতাক, সমস্ত সুৰগণক সাক্ষী কৰি মনে মনে তেওঁলোকে বুকুত হাত দি কৃষ্ণক স্বামী বৰণ কৰিছে। আৰু এই আচৰণটো দেখা পোৱাৰ পিছত কৃষ্ণ বোলে ইমান মনত আনন্দিত হৈছে, পুলকিত হৈছে। ইয়াৰ পিছতে সেই নাৰীসকলৰ মনৰ ভাৱনাখিনি বাস্তৱ ৰূপ দিবৰ কাৰণে তেওঁ ঈষৎ হাঁহিৰে সকলোকে আশ্বাসিত কৰি তেওঁ মাত লগাবলৈ আৰম্ভ কৰিছে। কি মধুসূদন, কি অমৃত বচন। তেওঁ এই অমৃত বচন কেনেকৈ এতিয়া সেই নাৰীসকলক প্ৰদান কৰে সেইটোহে আমি এতিয়া জানিব লাগিব। নানা দিব্য বস্ত্ৰ দিলন্ত কৃষ্ণে সবাক মহাচতুৰ্দুলে মাধৱে সবাক পঠাই লন্ত দ্বাৰকাক শতাধিক 16,000 কুমাৰী চলি গ'ল চতুৰ্দুলে দিব্য অলংকাৰে তনু জাতিষ্কাৰ তাৰা গণে নচলে মহাৰত্ন যত ধন সখ্যাত ভণ্ডাৰৰ চাই ৰথ গজে তুলি যাৰ কাক লাগি দিলন্ত কৃষ্ণে পঠাই ঐৰাৱত বংশে উপজি নদীত হব শুক্ল চতুৰ্যন্ত্ৰ চাৰিধিক সাক্ষী ময় মত হস্তি তাকো কৃষ্ণে পঠায়ন্ত। কৃষ্ণ এতিয়া জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তে সেই দিব্য নাৰীসকলক পৰম আশ্বাসিত কৰি তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিম বুলি বাক্য দিলে। আৰু ইয়াৰ পিছত তেওঁলোকক ক'লে, আৰু লগত যোৱা অনুচৰসকলক ক'লে যে তোমালোকক যদি মোৰ ভাৰ্যা হিচাপে গ্ৰহণ কৰি তোমালোকৰ মনৰ ইচ্ছা অনুসৰে, কিন্তু তাৰ কাৰণে এটা বিধিগত ব্যৱস্থা লাগিব।
বিনা বিধিয়ে কেতিয়াও তোমালোকক মই ভাৰ্যা হিচাপে গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু সেই বিধি সমাপন হ'ব লাগিব ক'ত? দ্বাৰকা, য'ত মোৰ নিজৰ গৃহ, য'ত মোৰ নিজৰ অষ্টলক্ষ্মী, মোৰ সেই দ্বাৰকাত আছে। গতিকে সেই দ্বাৰকাতে তোমালোকক বিধিগতভাৱে মই বিবাহ কৰিব লাগিব। কিন্তু তাৰ কাৰণে তেওঁলোক ক'লে যে তোমালোক গৈ থাকা, দ্বাৰকালৈ গৈ থাকা। আৰু অনুচৰসকলক ক'লে যে এওঁলোকক অতি সন্মানেৰে দিব্য ৰথত তেওঁলোকক তুলি লৈ যোৱা। ঐৰাৱতৰ পুত্ৰসকল, বংশধৰসকল এতিয়া নৰকাসুৰৰ ৰাজ্যত আছিল। এই নৰকাসুৰ ৰাজ্যত থকা সেই ঐৰাৱতৰ বংশধৰ সুন্দৰ সেই হস্তীসমূহক প্ৰতিগৰাকী দিব্য নাৰীক বাহন হিচাপে তেওঁলোকক তাতে উঠাই দি এটা আনন্দময় পৰিৱেশেৰে মহাযাত্ৰাৰে কামৰূপৰ পৰা দ্বাৰকালৈ যাবলৈ যেতিয়া অগ্ৰসৰ হ'ল। আৰু এই মহাযাত্ৰাত দেখি চতুৰ্দিশত বোলে আনন্দৰ মহৰ ৰোল চলিছে। আৰু এই মহাযাত্ৰাক দেখিছে যে আকাশত যেনেকৈ দিব্য তৰা নক্ষত্ৰগণে পূবৰ পৰা পশ্চিমলৈ যেনেকৈ গতি কৰি থাকে, ঠিক তেনেদৰে যে সুদূৰ কামৰূপৰ পৰা পশ্চিম দিশেৰে গৈছে কলৈ? দ্বাৰকা অভিমুখলৈ। তৰাগণে যেন গতি কৰিছে এই 16,100 দিব্য নাৰীয়ে যেতিয়া দ্বাৰকালৈ গমন কৰিছে। আৰু ইফালে কি কৰিলে কৃষ্ণই? সত্যভামাক লগত লৈ তেওঁ কৈছে যে এতিয়া তোমাৰ আৰু মোৰ অন্য এটা কৰ্ম আছে। সেই কৰ্ম কি? যি নৰকাসুৰে স্বৰ্গৰ দেৱমাতা অদিতিৰ কাণৰ পুলিযোৰ জোৰ কৰি তেওঁ লৈ আহিছিল, কাঢ়ি লৈ আহিছিল, সেই দেৱমাতা অদিতিয়ে কুণ্ডলীহীন এক তেওঁ বেদনা অনুভৱ কৰি আছে। গতিকে এই নৰকাসুৰক বধ কৰাৰ পিছত যেতিয়া বসুমতীয়ে আনি সেই অদিতি মাতৃৰ কুণ্ডল সভক্তিৰে প্ৰণিপাত কৰি কৃষ্ণৰ হাতত জমা দিলে। আৰু কৃষ্ণই এদিন বাক্য দিছিল অদিতি মাতৃক যে মই যেনেকেই নহওক মই এই কুণ্ডল মই তোমাক আনি পুনৰ ঘূৰাই দিম। আৰু সেই কুণ্ডল এতিয়া তেওঁৰ হাতত আছে। গতিকে তেওঁ এই নাৰীসকলক দ্বাৰকালৈ পঠিয়াই দি তেওঁ সত্যভামাক লগত লৈ সেই কুণ্ডল স্বৰ্গলৈ গৈ ইন্দ্ৰৰ মাতৃক দিবৰ কাৰণে প্ৰযত্ন কৰিছে। এয়া হৈছে মহালীলা। কিন্তু এইখিনিতে আমি আলোচনা কৰিব লগা গ'লে বহু কথাই ওলাই যায়। এতিয়া এগৰাকী নহয় 8গৰাকী ভাৰ্যা ইফালে গৃহত আছে। আৰু 16,100 দিব্য নাৰী যেতিয়া দ্বাৰকাত প্ৰৱেশ কৰিব, তেতিয়া বাকীসকল কৃষ্ণৰ পত্নীয়ে সেই সকলৰ প্ৰতি কেনেকুৱা ভাৱনা ল'ব, এইবিলাক কথা চাব লাগিব। যে এগৰাকী নাৰীয়ে নিজৰ স্বামীজনক অন্য নাৰীৰ লগত কোনো কাৰণতে ভাবিব নোৱাৰে। কিন্তু আজি কৃষ্ণৰ অৱস্থা হৈছে কি? যে তেওঁ প্ৰথমতে ৰুক্মিণীক বিয়া পাতিলে। ৰুক্মিণীক বিয়া পতাৰ পিছত ৰুক্মিণীয়ে ভাবিছিল মোৰ সমান সৌভাগ্যৱান নাৰী কোনো নাই। কিন্তু সেই সৌভাগ্যৱান নাৰীগৰাকী থকাৰ পিছত জাম্বন্তীক তেওঁ আকৌ বিয়া পাতিলে। তাৰপিছত বিয়া পাতিলে সত্যভামাক। তাৰপিছত কালিন্দীকে, ভদ্ৰাকে, লক্ষ্মণাকে আদি কৰি 8গৰাকী নাৰী সৰ্বমুঠ তেওঁ ভাৰ্যা হ'ল। যি কি নহওক তেওঁলোকৰ মাজত এটা বুজাপৰা হৈ গ'ল। এতিয়া 16,100 নাৰী আকৌ কৃষ্ণৰ ভাৰ্যা হিচাপে দ্বাৰকালৈ গৈ আছে। ভাবিলে আচৰিত নহয় বাৰু? গতিকে এই আচৰিত বৰ্ণনাটো কেনেকৈ সম্ভৱ হ'ল? গতিকে সেইকাৰণে আমি ক'ব লাগিব কৃষ্ণই যি লীলা কৰিছে এয়া মনুষ্য লীলা কৰা নাই, এয়া ঐশ্বৰিক লীলা কৰিছে, আধ্যাত্মিক লীলা কৰিছে। এইজন কৃষ্ণ আচলতে মনুষ্য নহয়,
মনুষ্যই এটা ৰূপৰ পৰা 10টা ৰূপ ল'ব নোৱাৰে, এটা ৰূপৰ পৰা 2টা ৰূপেই ল'ব নোৱাৰে, হাজাৰ হাজাৰ ৰূপ ল'ব কেনেকৈ? কিন্তু এই কৃষ্ণই মনেৰে ইচ্ছা কৰিলেই যেতিয়াই তেতিয়াই ৰূপ সলাব পাৰে, যেতিয়াই তেতিয়াই তেওঁ এটাৰ ঠাইত হাজাৰটা লক্ষটা ইচ্ছাধাৰী তেওঁ ৰূপ ধাৰণ কৰিব পাৰে। সেইমতেই কৃষ্ণই লীলা কৰি আছে আৰু সেই লীলাৰে আমি বুজিব লাগিব যে এয়া ভগৱন্তৰ যি মহা ৰহস্যময় লীলা, তেওঁৰ বাহিৰে বেলেগে বুজিব নোৱাৰে। এতিয়া এই অষ্টমহিষীও কোনোদিন কোনোক্ষণে নিজৰ নিজৰ গৃহত কৃষ্ণক সদায় দেখা পাই থাকে, সদায় কৃষ্ণক তেওঁ সংগ কৰি থাকে। কিন্তু এজন কৃষ্ণই সমস্তৰ লগত একে সময়তে কেতিয়াও সংগ কৰিব নোৱাৰে, যদিহে তেওঁ মনুষ্য হয়। গতিকে এই মহালীলাটো এতিয়া জগতক দিবৰ কাৰণে প্ৰযত্ন কৰিছে যে জগতৰ ঈশ্বৰ তেওঁ কি কৰিব নোৱাৰে। তদ্ৰূপ সেইজন কৃষ্ণই যদি আমি পাৰমাৰ্থিকৰ বিচাৰিবলৈ যাওঁ, আধ্যাত্মিকত বিচাৰিবলৈ যাওঁ, কেনেকৈ তেওঁ হাজাৰ হাজাৰ লক্ষ লক্ষ নাৰীৰ লগত কেনেকৈ তেওঁ সম্বন্ধ কৰি আছে। এই দেহ ব্ৰহ্মাণ্ডখনকে আমি যদি এখন দ্বাৰকাপুৰী বুলি ভাবোঁ, দেহটোক যদি দ্বাৰকা বুলি ভাবোঁ, য'ত কামনাৰ লীলা চলে দেহৰ জৰিয়তে, এয়া হৈছে দ্বাৰকাৰ মূল লক্ষ্য। কামনাৰ দুৱাৰ দ্বাৰকাৰ আচল অৰ্থটো, দ্বাৰ মানে দুৱাৰ, কামনাৰ দুৱাৰ অৰ্থাৎ কৰ্মভূমি। এই দেহটো হৈছে জীৱৰ কৰ্মভূমি, আত্মাৰ কৰ্মভূমি। গতিকে এই দেহটোত ভগৱন্ত এজনেই আছে। এই এজন থকা দেহটোত লক্ষ লক্ষ ইন্দ্ৰিয় বৰ্গ আছে, লক্ষ লক্ষ প্ৰাণ শক্তি আছে, আৰু ব্ৰহ্ম শক্তিয়ে লক্ষ লক্ষ কৌটি কৌটি ৰূপ লৈ আছে। আৰু সেই সমস্তৰ লগত এজনেই ক্ৰিয়া কৰি আছে, সেইজন কোন? পৰমাত্মা, পৰম প্ৰভু ভগৱন্ত। গতিকে এই দ্বাৰকা লীলা চলি আছে ক'ত? আমাৰ দেহৰ মাজত। লৌকিকত আমি যদি চাওঁ, ঐশ্বৰিক লীলাটো আমাৰ দেহৰ মাজতেই চলি আছে। লৌকিকত দ্বাৰকাতেই চলি থকা নাই লীলা, বৃন্দাবনতেই চলি থকা নাই এই লীলা। এই লীলা দেহ বৃন্দাবনতেই চলি আছে। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীজন আজি প্ৰাণতে উপবিষ্ট হৈ এনেদৰে তেওঁ মহালীলাৰে, ঐশ্বৰ্যময় লীলাৰে বিমোহিত কৰি আছে সমস্ত জগতক। সিদ্ধ মুনিসকলে, দেৱতাসকলে, তপস্বীসকলে, সাধকসকলে যেতিয়া সাধনাত ভগৱন্তৰ এই অলৌকিক চৰিত্ৰটোৰ কথা উমান পায়, তেতিয়াই কৃষ্ণৰ বাহিৰে তেওঁলোকে কাৰো কথা ভাবিব নোৱাৰে। এয়াই হৈছে পাৰমাৰ্থিক আধ্যাত্মিক মহালীলা। এয়া লৌকিক লীলা যদিও অলৌকিকতাৰে ভৰি আছে কৃষ্ণৰ এই ৰহস্যময় লীলা। বাৰু আহক, ইয়াৰ পিছতনো এতিয়া শ্ৰীকৃষ্ণই ইন্দ্ৰৰ ওচৰলৈকে গৈ আকৌ কি লীলা কৰিব? দেৱমাতা অদিতিক নৰকাসুৰৰ হাতৰ পৰা অনা কুণ্ডলটো ঘূৰাই দিবলৈ গৈ যি লীলা কৰিবলৈ ভগৱন্তে এতিয়া আগবাঢ়িছে, আমি তালৈকে আমি পদবন্ধা কৰিছোঁ। সত্যভামা আৰু শ্ৰীকৃষ্ণৰ অমৰাৱতী উদ্দেশ্যে যাত্ৰা। নীল হেৰা